নমস্কাৰ আৰু জোহাৰ। এইখিনিতে মই শ্ৰী জাৰ্নেল মিঞ্জ 2026 অসম বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত প্ৰাৰ্থী আৰু জয় ভাৰত পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু এই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত মই 19,228টা ভোটত তৃতীয় স্থানত পৰাজয় স্বীকাৰ কৰিছোঁ আৰু 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিত ভাস্কৰ শৰ্মা বিপুল ভোটত জয়ী হৈ তেখেতক মই আজি আন্তৰিকতাৰে অভিনন্দন কংগ্ৰেচুলেশ্যন জনাইছোঁ। এইখিনিতে যেহেতু মই ছাত্ৰ জীৱনৰ পৰা ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে খুব কম সময়ৰ ভিতৰত মই খোজ দিছিলোঁ, প্ৰায় 9-10টা দিনৰ ভিতৰত 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিটো বহুত ডাঙৰ, গতিকে এই 9-10টা দিনৰ ভিতৰত 222টা বুথ চেণ্টাৰত 130টা ৱাৰ্ডত মই যাবলৈ নোৱাৰিলোঁ। সম্ভৱ কেতিয়াও নহ'ব, কাৰণ সময় একেবাৰে কম। গতিকে ইমান কম সময়ৰ ভিতৰত মাৰ্ঘেটা ভোটাৰবাসী ৰাইজে মোক 19,228টা ভোট যে দিলে, গতিকে মই মোৰ তৰফৰ পৰা সকলো ভোটাৰবাসী ৰাইজক, যিসকল বিশেষকৈ মোক ভোট দিছে, লগতে মোৰ লগত যিমান কৰ্মী আছিলে, লগতে আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি, জিলা সমিতি, আদিবাসী জানি শক্তি, বিভিন্ন জাতীয় দল সংগঠন আদিকে ধৰি সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াৰ অশেষ কৃপাত আৰু তেখেতৰ সহধৰ্মী কল্পনা সোৰেন ডাঙৰীয়ানীৰ সহযোগত মই আজি এই ৰাজনৈতিক পথাৰখনত বা মাৰ্ঘেটাত বা অসমত মই ৰাজনৈতিকভাৱে এই নতুন চেহেৰা মই সমাজৰ মাজত আনিবৰ কাৰণে বা চিনাকি হ'বৰ কাৰণে মই সক্ষম হৈছোঁ। গতিকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দেৱকো অশেষ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই হয় পৰাজয় স্বীকাৰ কৰিছোঁ, কিন্তু পৰাজয় স্বীকাৰ কৰাটোৱেই হাৰি যোৱা নহয়, বৰঞ্চ শিকি যোৱাহে হয়। ফেইলাৰ ইজ পিলাৰ অফ ছাকচেছ, বিফলতাই সফলতাৰ মূল। গতিকে এই নিৰ্বাচনত মই বহুত ডাঙৰ এটা শিক্ষা অনুভৱ কৰিছোঁ। ইটছ এ টাৰ্ণিং এণ্ড লাৰ্ণিং পইণ্ট। মই অনাগত দিনবোৰত ৰাজনৈতিকভাৱে মাৰ্ঘেটাবাসী ৰাইজত প্ৰতিটো সুখে দুখে, প্ৰতিটো সমস্যাত মই আপোনালোকৰ লগত থাকিম। সকলো সমস্যাত, সকলো সামাজিক কাম কাজৰ লগত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম। সকলো ধৰণৰ সামাজিক সমস্যা, ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, চাহ শ্ৰমিকৰ দৈনিক মজুৰিয়ে হওক, মাটিৰ পট্টাই হওক, জনজাতিকৰণৰ মৰ্যাদাই হওক, আমাৰ মাৰ্ঘেটাত বিশেষকৈ সীমাৰ এক ডাঙৰ সমস্যা আছে। মাৰ্ঘেটাত নিবনুৱাৰ সমস্যা, গৰাখহনাৰ সমস্যা, ইয়াত বিভিন্ন জ্বলন্তৰ সমস্যা আছে। এই সমস্যাবিলাকৰ ওপৰত মই ৰাজনৈতিক এই পথাৰখনত থাকি পেলাই, ৰাজনৈতিক মঞ্চত থাকি পেলাই যাতে সকলো সমস্যাত মই আপোনালোকৰ লগত থাকিম বুলি মাৰ্ঘেটা ভোটাৰবাসী ৰাইজৰ মই কথা দিছোঁ। আৰু মই অটুট আৰু দৃঢ় বিশ্বাস, এই প্ৰায় 9-10টা দিনৰ ভিতৰত যদি মই 19,228টা ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ, তেন্তে মই আজিৰ পৰা গোটেই চিৰজীৱন মই ৰাজনৈতিক পথাৰখনত নামি মই যিটো ৰাজনৈতিক দলত থাকিম, সেই ৰাজনৈতিক দলক গ্ৰাছৰুট লেভেলৰ পৰা শীৰ্ষ লেভেললৈকে মই সাংগঠনিক ভেটিক মজবুত কৰাত দেহে কেহে দিনে ৰাতিয়ে মনে প্ৰাণে কাম কৰিম। আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ৰাজনৈতিকভাৱে কেনেকৈ আগুৱাই লৈ যাম, সেইটো পৰিকল্পনা কৰি অনাগত দিনবোৰত আহিবলগীয়া মোৰ ৰাজনৈতিক জীৱনত মই 100% সফল হোৱাৰ কামনাৰে
সকলোকে মই কথা দিছো। লগতে মই যেহেতু 9-10টা দিনৰ ভিতৰত প্ৰায় 18টা বুথ চেণ্টাৰত বা বুথত মই বিজেপিক হৰুৱাবলৈ সক্ষম হৈছো আৰু 46টা বুথ চেণ্টাৰত দ্বিতীয় স্থানত আছো আৰু 164টা বুথত মই তৃতীয় স্থানত আছো। গতিকে এজন ল'ৰাই মেট্ৰিক পাছ কৰিবলৈ হলে 10টা বছৰ লাগে। গতিকে এই 10টা দিনত মই 222টা ল'ৰাৰ ভিতৰত 16 গৰাকী ছাত্ৰক মই ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰাবলৈ সক্ষম হৈছো আৰু 46টা ছাত্ৰক বা ছাত্ৰীক ছেকেণ্ড ডিভিজনত মই মেট্ৰিক পাছ কৰাবৰ কাৰণে মই সক্ষম হৈছো। গতিকে মই আশাবাদী অনাগত দিনবোৰত দিনে ৰাতি একাগ্ৰতাৰে কাম কৰি মই 222টা বুথত যাতে সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পাৰো, আনিব পাৰো আৰু মাৰ্ঘেৰিটাত 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ৰাজনৈতিকভাৱে সফল অৰ্জন কৰিব পাৰো তাৰেই বিশ্বাস আৰু কামনা কৰিছো। ধন্যবাদ। আপোনাৰ প্ৰশ্নটো ইয়াত আহিব। যিহেতু মই পৰাজয় হোৱাৰ বহুতো কাৰণ আছে, যেহেতু মই প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটাৰ পৰা মই ৰাজনৈতিক এই পথাৰখনত নামি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। আৰু যিহেতু আমাৰ দল ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি একেবাৰে নতুন, তাতে 222টা বুথ সক্ৰিয়ভাৱে বনোৱাত আমাৰ বহুত পলম হ'ল। লগতে আমাৰ যিহেতু ৰাজ্যিক সমিতিও নাছিলে ঝাৰখণ্ড মুক্তি মৰ্চাৰ, আৰু ব্লক কমিটিয়ে হওক, মণ্ডল কমিটিয়ে হওক বা বুথ কমিটিয়ে সক্ৰিয়ভাৱে নাছিলে। লগতে আপোনালোকে জানে মাৰ্ঘেৰিটাত হয় ভাস্কৰ শৰ্মা ডাঙৰীয়াই বিপুল ভোটত আজি জয় লাভ কৰিছে। গতিকে দুনাই পুনৰবাৰ তেখেতক মই এই জয়লাভক মানি শুভেচ্ছা জ্ঞাপন কৰিছো। কিন্তু আপোনালোকে জানে মাৰ্ঘেৰিটাত যি ধৰণে আপোনালোকে দেখিছে, সকলোৱে জানে, মাৰ্ঘেৰিটাবাসী অসমবাসী ৰাইজে দেখি আছে যে যি ধৰণে বিজেপিয়ে ঠগ প্ৰবঞ্চনা, প্ৰলোভন আৰু হিতাধিকাৰীৰ ৰাজনীতি কৰিছে। আৰু লগতে আমি দেখিবলৈ পালো কিছুমান এনেকুৱা এটা পলিটিক্স কৰা হৈছে যাত নেকি মই ক'ব খুজিছো ডাৰ্টি পলিটিক্স। মানুহক ভয় খুৱাইছে, ক'তবা হয়তো মাংস মদ খুৱাইছে, টকা পইচাৰ প্ৰলোভন, আঁচনি কাটি দিম বুলি তেনেকুৱা বহুত আমি দেখি পালো। মেণ্টেলি হেৰাচমেণ্ট কৰা আমি দেখা পাইছো। তাৰ ভয়তো হয়তো আজি চাবলৈ গ'লে জুবিন গাৰ্গই আজি ন্যায় নাপালে। গতিকে অসমৰ ৰাইজে বা অসমীয়া ভোটাৰ ৰাইজে কেনেকৈ ইমান বিপুল ভোটত, নট অনলি মাৰ্ঘেৰিটাৰ কথা কিন্তু ইচ এণ্ড এভৰি আমি দেখিবলৈ পালো সমষ্টিত ইমান 70 এবভ ভোটাৰত আজি জয়লাভ কৰিলে। এইটো বৰ আশ্চৰ্যজনক। কাৰণ আপোনালোকে দেখি আছে যে মাটিৰ পটা, আমি য'ত আছো মাৰ্ঘেৰিটাত, ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্লকত ভূমিৰ অধিকাৰটো আজি পোৱা নাই এক্সিষ্টিং ট্ৰাইবেলসকলে। আজি চাহ শ্ৰমিকে আজিলৈকে 551 টকালৈ যিটো চাহ শ্ৰমিকৰ দৈনিক মজুৰি, সেই মজুৰিও আজি বৃদ্ধি নহল। আজি আপোনালোকে চাব দিনক দিনে যি হিচাপত মূল্য বৃদ্ধি আকাশলংঘী হৈছে, ঠিক তেনেকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি কিয় 500 টকালৈ বৃদ্ধি হোৱা নাই। আজি আপোনালোকে চাব ভূমিৰ পট্টাই হওক, চাহ শ্ৰমিকৰ দৈনিক মজুৰিয়ে হওক বা জনজাতিকৰণৰ মৰ্যাদা হওক, আপোনাৰ নিবনুৱা সমস্যাই হওক, গৰাখহনীয়াৰ সমস্যা, আজি মাৰ্ঘেৰিটাত আনুষ্ঠানিকভাৱে সমাধান হৈছেনে? নাই হোৱা। গতিকে এই যে মাৰ্ঘেৰিটাত আমাৰ বিধায়ক ভাস্কৰ শৰ্মাই যে জিকিলে, মই বোধ কৰো ক'তবা নহয় ক'তবা এইবিলাক ঠগ প্ৰবঞ্চনা, প্ৰলোভন, হিতাধিকাৰীৰ ৰাজনীতি, ভয় ভাবুকি আছে, মই জানো। কাৰণ আমি পাই আহিছো আৰু মোৰ ওপৰতো আহিছিলে প্ৰলোভনৰ ৰাজনীতি। গতিকে প্ৰলোভনত নপৰি মোৰ স্থিতিত মই অটল আছো। স্পষ্ট কৈছো, অহা দিনবোৰত, আহিবলগীয়া দিনবোৰত মই ৰাজনৈতিকভাৱে সক্ৰিয়তাৰে কাম কৰি যাম আৰু এদিনাখন জয় হ'ম, মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ, থেংক ইউ। ইভিএম টেম্পাৰিং কথাটো আহিছে, ইয়াত যিহেতু বহুত মানুহে মই নিজে চাই আছো, ইভেন তো ছচিয়েল মিডিয়াটো ইভিএম টেম্পাৰিং কথাটো আহিছে। ইয়াত সম্ভৱ কাৰণ মানুহে বনাইছে, আৰু এইটো ক'ত বনিছে? জাপানত। আৰু আমি শুনা পাইছো, জানো, যিমান দূৰ আমি চবে সকলোৱে জানো, জাপানতে ইভিএম মেচিন ব্যৱহাৰ নহয়। কিয়?
হোৱাট ইজ দ্য ৰিজন, কাৰণটো কি? আৰু আজি সমগ্ৰ অসমতে, কেৱল অসমত নহয় ভাৰততো এবাৰ ইভিএমৰ বিৰুদ্ধে মাত মতা হৈছিল। মই সম্ভৱ মানুহে বনোৱা মেচিন, গতিকে ক'তবা নহয় ক'তবা মোৰো এটা সন্দেহ আছে। আৰু এনেকুৱা এটা জেগাৰ পৰা আমি ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই, যিটো জেগাত আমি নিজেই কাৰ্যসূচী লৈছিলো, বহুত তেনেকুৱা। গতিকে মই ইয়াত ক'ব খুজিছো, ইভিএম টেম্পাৰিং হোৱাটো যিহেতু মানুহে বনোৱা হয়, এইটো এটা মেচিনাৰী বস্তু, গতিকে মই ইয়াৰ ওপৰত মোৰ সন্দেহ আছে।